লক্ষ্য কৰিছো যে উচ্চ শিক্ষাৰ কাৰণে ৩৭৯৮ কোটি টকা যি ধাৰ্য কৰা হৈছে সেই ধনৰাশি মানে যথেষ্ট পৰিমাণে কম হৈছে আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিব মানে উচ্চ শিক্ষাৰ কাৰণে আসলতে চৰকাৰখনে যি ধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল সেই গুৰুত্ব আমি তেওঁলোকৰ বাজেটখনত দেখা নাই কাৰণ সেই উচ্চ শিক্ষাৰ কাৰণে যিমান বাজেট প্ৰয়োজন হয় যিমান ধন প্ৰয়োজন হয় ইয়াক আসলতে বহুত কম পৰিমাণে ইয়াত ধাৰ্য কৰা আমি দেখিছো এই বাজেটখন আমি পঢ়িলো আৰু বাজেটখন মোটামুটি জয়ন্ত মল্ল বৰুৱাৰ নিচিনাই হৈছে যে কথা বেছি কিন্তু কামটো কম মানে আপোনাৰ ঘোষণা ঢেৰ বাজেটত দেখিছো কিন্তু বাজেটত ধন ধাৰ্য কৰা আমি দেখিবলৈ পোৱা নাই বাজেট বুলি ক'লে আপোনালোকে এটা কথা নিশ্চয় জানে যে অহা এটা বছৰত আসলে কিমান আয় হ'ব কিমান ব্যয় হ'ব সেই গোটেইখিনিক লৈ বাজেটখন আৰু সেই বছৰটোৰ গোটেই কথা বতৰাবিলাক বাজেটখনৰ ওপৰতে ডিপেন্ডেন্ট বাজেটত নাথাকিলে আসলতে সেই কামখিনি যে নহয় বুলি কয় সেইটোৱেতো হ'ব এতিয়া বাজেটত যেহেতু ধনটো নাই তেনেহলে সেই ঘোষণা কৰা প্ৰতিখন জিলাৰ মেডিকেল কলেজবিলাক মানে নাই নহব ঘোষণাহে হ'ব আজি আপোনাৰ প্ৰতিখন জিলাত যে যি আসলতে চিকিৎসা মহাবিদ্যালয় বা আপোনাৰ ইউনিভাৰ্চিটি বা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কথা যে কৈছে সেইবিলাক মানে ঘোষণা কাৰণ বাজেট নাই গতিকে এই বাজেটখনৰ পৰা আমি দেখিছো যে ৰাইজৰ আশা আকাংক্ষা ইয়াত আসলতে প্ৰতিফলন হোৱা নাই গতানুগতিক এখন বাজেট পূৰ্বৰ বাজেটবিলাকো দেখিছো কিছুমান আসলতে তেওঁলোকৰ এনেকুৱা কিছুমান চাগে মানুহক লৈ বাজেটখন প্ৰস্তুত কৰে কিছুমান অলংকাৰ লগাই কথাবিলাক খুৱলাকে ক'ব আৰু সাধাৰণ ৰাইজে ভাবিব যে এইবাৰ অসমখন সঁচা সঁচুকীয়া সলনি হৈ যাব তেনেকুৱা এটা ধাৰণা দিব খুজিছে কিন্তু এই বাজেটখনৰ জৰিয়তে সঁচা সঁচুকীয়া ৰাইজৰ কোনো ধৰণৰ আশা আকাংক্ষা আসলতে পৰিপূৰ্ণ নহয় সেই কথা বতৰাবিলাক আমি দেখিছো গতিকে এই চৰকাৰ দিনত আমি দেখিছো এই 10 বছৰে বিভিন্ন বাজেট দেখিছো আমি বিত্তমন্ত্ৰী অজন্তা নেওগৰ দিনত উত্থাপন হোৱা বাজেটসমূহ দেখিছো আৰু কাৰ্যক্ষেত্ৰত বাজেটবিলাক ৰূপায়ণ হয় নহয় সেই কথাটো আমি চাব লাগিব আপোনালোকে নিশ্চয় জানে যে বাজেটত ধাৰ্য কৰা হয় ধন কিন্তু সেই বাজেটত ধাৰ্য কৰা ধনৰাশি কিন্তু আপোনাৰ কাৰ্যক্ষেত্ৰত কোনো কাৰণতে আমি ৰূপায়ণ হোৱা আমি দেখা নাই বহু সময়ত আমি দেখিছো যে বাজেটত যি ধন ধাৰ্য কৰা হয় ডিপাৰ্টমেণ্ট ৱাইজ সেই ধাৰ্য কৰা ধন মন্ত্ৰী আমোলা আৰু বিধায়কৰ পকেটতহে সোমায়গে যাৰ কাৰণে ৰাইজৰ সমস্যাবিলাক সমাধান নহয় সেই কথা বতৰাবিলাক আমি দেখিছো আৰু মূল কথাটো হৈছে আপোনালোকক মই ইতিমধ্যে কৈছো যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ৰিপ্ৰেজেন্ট কৰো গতিকে কৃষি সেক্টৰত যি ধৰণে তেওঁলোকে গুৰুত্ব আৰোপ কৰিব লাগিছিল সেই ধৰণৰ গুৰুত্ব একেবাৰে আমি দেখা নাই কৃষি ক্ষেত্ৰত যিটো তেওঁলোকৰ আবণ্টন কৰা আপোনাৰ ধনৰাশি 2024 বৰ্ষত সেইটো 1789 কোটি টকা 1789 কোটি টকা যে কৃষি সেক্টৰ গোটেই অসমৰ কিন্তু গোটেই আধাৰটোৱে মানে ইকনমিৰ আধাৰটোৱে কিন্তু কৃষিক বাদ দি কোনো কাৰণতে অসম আগুৱাই নাযায় সেই কাৰণে কৃষিক গুৰুত্ব দিবলৈ আমি সদায় কৈ থাকো কিন্তু বাজেটত আপোনালোকে দেখিব যে 1789 কোটি টকা কেৱল ধাৰ্য কৰিছে ইয়াতকেও বহু কোটি টকা কিন্তু বড়োলেণ্ড যিটো আসলতে বড়োলেণ্ডক সাহায্য দিছে আপোনালোকে এই বাজেটখনত আমি লক্ষ্য কৰিছো যে উচ্চ শিক্ষাৰ কাৰণে ৩৭৯৮ কোটি টকা যি ধাৰ্য কৰা হৈছে সেই ধনৰাশি মানে যথেষ্ট পৰিমাণে কম হৈছে আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিব মানে উচ্চ শিক্ষাৰ কাৰণে আসলতে চৰকাৰখনে যি ধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল সেই গুৰুত্ব আমি তেওঁলোকৰ বাজেটখনত দেখা নাই কাৰণ সেই উচ্চ শিক্ষাৰ কাৰণে যিমান বাজেট প্ৰয়োজন হয় যিমান ধন প্ৰয়োজন হয় ইয়াক আসলতে বহুত কম পৰিমাণে ইয়াত ধাৰ্য কৰা আমি দেখিছো বিকশিত অসমৰ শিক্ষা সংস্কাৰ বুলি কোৱা হৈছে বিকশিত অসমৰ বাবে শিক্ষা বুলি কোৱা হৈছে তাত কিন্তু আমি দেখিছো ইউনিভাৰ্চিটিজ বিলাকত যিমান আসলতে গুৰুত্ব সহকাৰে লৈ যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আসলতে ধন ধাৰ্য কৰিব লাগে ৰিক্ৰুটমেণ্টৰ কাৰণে যিমান পৰিমাণৰ ধন ধাৰ্য কৰিব লাগে সেইখিনি আমি এই আসলতে বাজেটখনত আমি দেখিবলৈ পোৱা নাই ইয়াত আমি দেখিছো যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা উল্লেখ আছে তেওঁলোককো 100 কোটি টকা প্ৰদান কৰিব আমি দেখিছো শিৱসাগৰ বিশ্ববিদ্যালয় জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় নগাঁও বিশ্ববিদ্যালয় উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় কুকুৰাঝাৰ বিশ্ববিদ্যালয় বঙাইগাঁও বিশ্ববিদ্যালয় গুৰুচৰণ বিশ্ববিদ্যালয় প্ৰতিখনলৈ পৰ্যায়ক্ৰমে 100 কোটি টকা তেওঁলোকে দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে যদিও আমি দেখিছো যে আজি এই আমাৰ গুৱাহাটীতে থকা কটন বিশ্ববিদ্যালয় তেওঁলোকৰ আসলতে আপোনালোকে জানে তাৰ ছাত্ৰ ছাত্ৰী সমূহে দীৰ্ঘদিনৰ পৰা আসলে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বা আপোনাৰ প্ৰয়োজনীয় ষ্টাফ নাই আসলে ডিপাৰ্টমেণ্ট ৱাইজ কিমান মানে ফেকাল্টিজ লাগে সেইবিলাক যে নাই সেই অভাৱ অভিযোগৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰিবলগীয়া হৈছে কিন্তু কটন বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এই বাজেটখনত ধন ধাৰ্য কৰাৰ কথাটো আমি এতিয়ালৈকে ইয়াত দেখিবলৈ পোৱা নাই বিভিন্ন ইউনিভাৰ্চিটিত দিয়া হৈছে প্ৰতিখনক দিয়াৰ প্ৰয়োজন আছে আৰু কটন বিশ্ববিদ্যালয় ইয়াত থাকি গৈছে ঐতিহ্যপূৰ্ণ কটন কলেজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে গোটেই ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এখন ইউনিভাৰ্চিটি হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা কৈছিলে কিন্তু কটন কলেজক কিয় আসলতে এই 2024 বৰ্ষৰ বাজেটত ইমানবোৰ সমস্যা থকাৰ পাছতো আপোনালোকে নিশ্চয় দেখিছে যে 27টা বিভাগৰ পৰা নামি আহি কেৱল ইয়াত 7টা বিভাগলৈ এতিয়া আসলতে এই পাঠদানৰ ব্যৱস্থা সেই পৰ্যায়লৈ অৱনমিত ঘটিছে সেই কথা বতৰাবিলাক আজি কটন কলেজৰ আমাৰ নিজৰ কলেজ সেই কলেজখনৰ যেতিয়া ইউনিভাৰ্চিটি হোৱাৰ পাছত কেনেকে আসলে ধ্বংসৰ গ্ৰাহলৈ আসলে কটন কলেজখন
ইউনিভাৰ্চিটি হোৱাৰ পাছত আপোনাৰ গতি কৰিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু এইবাৰ বাজেটতো কিন্তু কটন কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বা আপোনাৰ প্ৰয়োজনীয় ষ্টাফ বা আপোনাৰ যিবিলাক বিল্ডিং তাত আচলতে প্ৰয়োজন আছিলে সেইবিলাকৰ কোনো ধৰণৰ ব্যৱস্থাৰ কাৰণে কোনো সাহায্য কোনো ধনৰাশি বাজেটত ধাৰ্য কৰা আমি দেখিবলৈ পোৱা নাই সেইটো কিন্তু অন্যায় হৈছে বাকি ইউনিভাৰ্চিটিজ বিলাকক যেনেধৰণে আচলতে 100 কোটি টকাৰ তেওঁলোকে পেকেজ দিছে ঠিক তেনেকৈ আচলতে কটন ইউনিভাৰ্চিটিও এই আপোনাৰ বাজেটত কিছু টকা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ৰিক্ৰুইটমেণ্ট প্ৰয়োজনীয় ষ্টাফ আৰু আপোনাৰ বিভিন্ন বিল্ডিঙৰ কাৰণে দৰকাৰ আছিল কিন্তু সেইটো বাদ পৰিছে